আজি এটা নতুন টপিকস লৈ মই ইয়াত আহিলো। টপিকসটো হল ট্ৰায়াঙ্গুলাৰ নাম্বাৰ। ত্ৰিভুজীয় সংখ্যা। ট্ৰায়াঙ্গুলাৰ নাম্বাৰ ত্ৰিভুজীয় সংখ্যা আমি কেনেকৈ বেছিভাগ ল'ৰা ছোৱালী দেখা যায় যে ট্ৰায়াঙ্গুলাৰ নাম্বাৰখিনি মুখস্থ কৰি ৰাখে। মুখস্থ কৰি ৰাখাৰ কোনো প্ৰয়োজন নাই। আমি যদি এইটো ছবিৰ আকাৰত চিত্ৰৰ আকাৰত যদি বুজি পাওঁ তেনেহ'লে আমাৰ গোটেই জীৱন আমাৰ মনত ৰাখিব পাৰিব। এটা ত্ৰিভুজ হৈ গ'ল, পাইছানে? ত্ৰিভুজ হৈ গ'ল তেনেহ'লে আমি এটা আছে, তাতে দুটা, তাতে তিনিটা, চাৰিটা, পাঁচটা, ছয়টা। 1 এটা ট্ৰায়াঙ্গুলাৰ নাম্বাৰ হয়। 1 + 2 কিমান হয়? 3। 3 + 3 6। 6 + 4 10। 10 + 5 15। 15 + 6 21। তাৰপিছত কিমান হ'ব? আমি এনেকৈ 21 পিছত কিমান যোগ হ'ব? 15 পিছত কিমান যোগ হৈছে? 6 যোগ হৈছে। তাৰপিছত কিমান যোগ হ'ব? 7 যোগ হ'ব। কিমান হ'ব? 28। তাৰপিছত কিমান যোগ হ'ব? 8 যোগ হ'ব। কিমান হয়? 36। এনেকৈ আমি এটা ছবিৰ দ্বাৰা আমি মনত ৰাখিব পাৰিম যে আমাৰ ট্ৰায়াঙ্গুলাৰ নাম্বাৰ কোনবিলাক হয়। আমাৰ 1 পৰা 100 লৈকে 13টা ট্ৰায়াঙ্গুলাৰ নাম্বাৰ আছে। সেইকেইটা হ'ল 1 পৰা 100 লৈকে ট্ৰায়াঙ্গুলাৰ নাম্বাৰখিনি হ'ল মই লিখি দিছোঁ, আপোনালোকে লিখি ৰাখক। One, 3, 6, 10, 21। 21ৰ পিছত আমাৰ আহিল 28, 36, 45, 1, 3, 6, 10, 15, 21, 28, 36, 45, 55। 55ৰ পিছত কওকচোন কি হ'ব? 55ৰ পিছত কি হ'ব? 55ৰ পিছত 66, 78 and 91। এইকেইটা হ'ল আমাৰ ট্ৰায়াঙ্গুলাৰ নাম্বাৰ। গতিকে আমি ট্ৰায়াঙ্গুলাৰ নাম্বাৰ বিষয়ে জানিলোঁ। এতিয়া আমি আৰু এটা টপিকছ আজি আলোচনা কৰিম। সেই টপিকছটো হ'ল এককৰ স্থান। এককৰ স্থান, এককৰ ঘৰত কোন আছে? এককৰ স্থান। আমাক সাধাৰণতে যদি আমি লোৱাৰ যিকোনো সাধাৰণ পৰীক্ষা দিলে আমি এনেকুৱা ধৰণৰ কোৱেশ্চন পাওঁ 2, 4, 3, 4। এতত এককৰ স্থানত কি? এককৰ স্থানৰ মান কিমান? এককৰ স্থানত কিমান আছে? 4 আছে। বা এনেকৈ দিয়ে 2, 3, 5। আস্থানা সংখ্যাটোৰ কোন স্থানত আছে? এককত নে দশকত নে শতকত? কিন্তু আমাক যেতিয়া কোনো এটা বস্তু পাৱাৰত দিয়ে, ধৰক আমাক দিলে 2 to the power 9 বা 2 to the power 243। এনেকৈ যদি আমাক কোনো এটা বস্তু দিয়ে তেনেহ'লে আমি কেনেকৈ কৰিম?
ধৰক 7 to the power 43 এনেকৈ যদি দিয়ে তেনেহলে আমি কেনেকৈ উলিয়াম এইখানিতো আমি যেনে তেনে উলিয়াব নোৱাৰিম এইখানিতো আমি এনে গম পালো আৰু যদি আমাক 2 to 2 কিউব দিয়ে তেনেহলে আমি কৰিব পাৰিম যে 2 into 2 into 2 2 কিমান আছে 3 বাৰ আছে কিমান হল 8 বা যদি 2 to the power 4 দিয়ে তেনেহলে আমি কেনেকৈ জানিম আৰু এটা 2 কি হ'ব 8 হ'ব তেনেহলে কি হ'ব 16 তাহলে এককৰ স্থানত কিমান হ'ব 6 কিন্তু যদি আমাক পাৱাৰ যদি ডাঙৰ কৈ দিয়ে তেনেহলে এইবিলাক কৰোতে আমাৰ বহুত টাইম লাগিব সেইখিনি আমি কেনেকৈ 5-6 সেকেন্ডৰ ভিতৰত 10 সেকেন্ডৰ ভিতৰত আমি কেনেকৈ কৰিব পাৰিম সেইখিনি আমি জানিব লাগে ধৰি লও আমাক এটো দিছে 5 to the power 243 আৰু এটা দিছে ধৰক 7 to the power 29 আমি কেনেকৈ উলিয়াম আমাৰ বেস আৰু পাৱাৰ যিখিনি আছে পাৱাৰখিনিক আমি কি কৰিম সাইডে হৰণ কৰিম আমাৰ তেনেহলে পাৱাৰ কিমান আছে পাৱাৰ আছে 243 আমি যদি এটা সাইডে হৰণ কৰো তেনেহলে আমাৰ বাকি কি থাকিব 3 থাকিব তেনেহলে আমি এইটুক আমি আগত কিমান আছে 243 যেহেতু আমাৰ বাকিখিনি থাকি গল গতিকে আমি এনেকৈ লিখিব পাৰিম 5 to the power 5 কিউব তেনেহলে আমি কিমান পালো 125 তেনেহলে আমাৰ এককৰ স্থানত কি হ'ব 5 যদি এইটো দিয়ে তেনেহলে কি কৰিম এই 29ক আমি কি কৰিম সাইডে কি কৰিম হৰণ কৰিম 7 গুণ কি হয় 28 বাকি কিমান থাকে 7 to the power কিউব কিমান আছে আগত 29 আৰু পিছত যদি আমি কৰি চালো 1 কিমান বাকি থাকিল 1 তাহলে 17 যদি 1 বাৰ কৰা হয় কিমান হ'ব 17 হ'ব গতিকে আমাৰ এককৰ স্থানত কিমান হ'ব 7 হ'ব এনেকৈ আমি এককৰ স্থানত থকা মানখিনি আমি উলিয়াব পাৰিম এইখিনি উলিওৱাৰ এটাই পদ্ধতি যে বেসখিনি যিখিনি আছে পাৱাৰ বেসটো নহয় পাৱাৰখিনি যিখিনি আছে হাতখিনি এই হাতক আমাৰ সাইডে কি কৰিব লাগিব হৰণ কৰিব লাগিব হৰণ কৰাৰ পিছত যেটো বস্তু বাকি থাকিব এইটোৱে আমাৰ এই যে মূল যে আমাৰ বেস আছে বেসৰ ওপৰত সেইখিনি দিলে ইয়াৰ পিছত যেটো মান উলিয়াব তাৰে এককৰ স্থানত যেটো থাকিব এইখিনি গোটেইখিনি কৰিলো এই সেই একে মানটোই আহিব আমাৰ এককৰ স্থানত কিমান আহিব 5 আহিব মই কেইটামান হোমৱৰ্ক দিছো আপোনালোকে হোমৱৰ্কখিনি কৰিব দয়া কৰি মোৰ চেনেলটো লাইক সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব হোমৱৰ্কখিনি মই কেইটা দিছো লিখি লওক এইকেইটা আপোনালোকে ঘৰত কৰাৰ পিছত মোৰ কমেন্টছ বক্সত আপোনালোকে কমেন্টছ কৰি জনাব উত্তৰটো আৰু এবাৰ কৈছো মোৰ চেনেলটো লাইক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু দয়া কৰি আপোনাৰ বন্ধু বান্ধৱীক মোৰ ভিডিওটো শেয়াৰ কৰি দিব ধন্যবাদ থ্যাঙ্কস ফৰ ওয়াচিং